হাই ফ্ৰেণ্ডছ, গুড আফটাৰনুন। আমি আজি ইয়াতে আছোঁ ৱেষ্ট বেংগলৰ এখন গাঁৱত, কামাখ্যাগুৰি বুলি, শ্ৰীৰামপুৰ আৰু অসমৰ বৰ্ডাৰ ওচৰত। তাতে আমি গাঁও এখনত আহিলোঁ, এনেকৈ ভেজিটেবলছবিলাক লগা দেখিছোঁ। এয়া তাৰে এটা ভিডিঅ' দিছোঁ। ইয়াতে লেচেৰা লাগি আছে, বিভিন্ন ধৰণৰ শাক পাচলি ইয়াতে আমি দেখিব পাইছোঁ। আমাৰ তাতেও আছে বাৰু, হ'লেও আৰু বেলেগ এখন ঠাইত আহি এনেকৈ এক্সপ্ল'ৰ কৰাটো কিবা এটা ভালে লাগি যায়। ইয়াতে বিভিন্ন ধৰণৰ চব্জি দেখা পালোঁ মই। প্ৰথমতে লেচেৰাৰ খেতি, এইখন লেচেৰা বাগান বুলি ক'ব পাৰি আৰু পূৰা লেচেৰা লাগি আছে। ইয়াৰ পৰা তেওঁলোকে চব্জি বিক্ৰীও কৰা দেখিছোঁ আমি ৰাতিপুৱা। বেঙেনাৰ খেতিখন, ইয়াতে বিভিন্ন ধৰণৰ বেঙেনা লগা দেখা গৈছে আৰু দেখি ভাল লাগিছে। দূৰত লাগি আছে কোমোৰা, এখন চব্জি খেতি, আৰু ইয়াতে লগাইছে ফুল, এখন ফুলৰ খেতি হয়। ইয়াতে ফুলৰ বিভিন্ন ধৰণৰ ইয়াতে ফুলো অহা দেখিছোঁ, যিটো য়েল্ল' কালাৰৰ হয়। ইয়াতে ফুল লাগি আছে, ইয়াতে সৰু সৰু কলিবিলাক পৰিছে বাৰু, আৰু ডাঙৰবোৰ তেওঁলোকে বিক্ৰী কৰিছে ৰাতিপুৱা ছিঙি। খুব ৰাতিপুৱা তেওঁলোকে উঠি এইবোৰ কাম কাজবোৰ কৰে তেওঁলোকে। ইয়াৰ এটা ভিডিঅ' আপলোড কৰিছোঁ। এতিয়া ভাত কেৰেলা লাগিছে, এনেকুৱা বিভিন্ন ধৰণৰ চব্জিৰ খেতি তেওঁলোকে কৰে। বা যিটো দামটো মই নাজানো।